নমস্কাৰ ৰাইজ। আজি আমি গৈ আছোঁ নাগশংকৰ মন্দিৰ, যিহেতু আজি শিৱ পূজা। আৰু পোনপ্ৰথমতে আমি গৈ পেলাই চাকি গছ জ্বলাই ল'লোঁ। তাৰপিছত ইয়াত ভিৰ হ'লেও কিন্তু ভক্তি আছে কাৰণে দূৰ দূৰণিৰ পৰা চাকি জ্বলাবলৈ আহিছে। আৰু যদিও আপোনালোকে ক'লৈকো যাব পৰা নাই, আপোনালোকে ঘৰত হ'লেও এগছ চাকি জ্বলালেও শিৱ বাবা মান্তি হ'ব। তাৰপিছত আমি আহিলোঁ ফুচকা খাবলৈ। আচলতে ছোৱালীবোৰে গম পাব যে ফুচকাটো আমাৰ লাইফত কিমান মেণ্ডেটৰী, সেইটো মানে ছোৱালীবোৰেহে গম পাব। আৰু এতিয়া পিছলৈকে চাই যাওক আপোনালোকে। এই বস্তুটো দেখি ইমানেই নষ্টালজিক হৈ পৰিলোঁ যে আগৰ স্কুল দিনবোৰলৈ মনত পৰি গ'ল। আপোনালোকে বাৰু এই বস্তুটো কি বুলি কয়? মই বাৰু গোলা বুলি গম পাওঁ। আৰু চাওকচোন, বহুত ভাল লাগিল দেখিবলৈ। দেখাতো ভাল লাগিলে বাৰু, খায়ো বহুত ভাল লাগিল। আৰু এই পুখুৰীটো দেখিছেনে? ইয়াত বহুতো কাছ পোৱা যায় আৰু দেখি মানে ইমান এটা ভাল লাগিল পৰিৱেশটো। মানে মনটো বেয়া লাগি থাকিলেও কেতিয়াবা ইয়ালৈ আহিবচোন, বহুত ভাল লাগিব। তাৰপিছত মই আৰু জেঠাই ছোৱালী দুজনীয়ে ফূৰ্তি ফাৰ্তা কৰি আৰু ঘৰমুৱা হ'লোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিল জনাবচোন। মোৰতো তাত গৈ বহুত ফূৰ্তি লাগিল। আৰু কেতিয়াবা আপোনালোকেও নাগশংকৰলৈ আহিবচোন, বহুত ভাল পাব আপোনালোকে।